It's not just a fitness challenge, it's a mental transformation. Hello everyone, welcome to day 1 of my 75 hard challenge. So, আজিৰ দিনটো ষ্টাৰ্ট কৰিলোঁ এক কাপ ব্লেক কফিৰে আৰু ব্লেক কফি খাই মই এইটোৱে চিন্তা কৰি আছিলোঁ যে এই চেলেঞ্জটো মই পূৰা কৰিব পাৰিম নে নোৱাৰিম। But then I thought, where there is a will, there is a way. আৰু এইটোৱে আজিৰ মোটিভেশ্যন লৈ মই ষ্টাৰ্ট কৰি দিলোঁ আজিৰ ইনডোৰ ৱৰ্কআউট which was of 45 minutes. কমপ্লিট ৱৰ্কআউট ৰুটিনটো মই ভিডিঅ'টোত ইনক্লুড কৰিব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো অলপ বেছিয়ে দীঘল হৈ আছিলে, চ' অলপ ফাষ্ট ফৰৱাৰ্ড কৰিলোঁ। তাৰপিছত মই অলপ ফ্ৰেছ হৈ মোৰ মৰ্ণিং স্কিন কেয়াৰ ৰুটিনটো কৰি ব্ৰেকফাষ্ট কৰিব বহিলোঁ। আজিৰ ব্ৰেকফাষ্টত মই এখন মাল্টিগ্ৰেইন ৰুটি আৰু মিক্স ডাল লগতে ভেজিটেবলছ আছিলে আৰু 4টা বাদাম খালোঁ। ব্ৰেকফাষ্ট কৰাৰ 1 ঘণ্টাৰ পিছত মই এনেকৈ অলপ ফ্ৰুটছ খালোঁ। এই গোটেইখিনি ফ্ৰুটছ মই খোৱা নাই, অলপ মোৰ মাহঁতেও খাইছে। যিহেতু মই ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ আৰু মোৰ কাম ষ্টাৰ্ট হয় ৰাতিপুৱা 6টাৰ পৰা, চ' ৰাতিপুৱা 6টাৰ পৰা 10টালৈকে মই 50% কাম কৰি বাকী কামবিলাকৰ পৰা আজৰি হৈ আকৌ 12টাৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু 1:30লৈকে মই কমপ্লিট কৰি দিওঁ। 1:30 বজাত লাঞ্চ কৰিবলৈ বহুতেই বা আহি পালে আৰু বায়েও ঘৰৰ পৰা কিবাকিবি লৈ আহিছিলে আৰু আমি একেলগেই বহি লাঞ্চ কৰিলোঁ। লাঞ্চত মই ভাত এভইড কৰি মাল্টিগ্ৰেইন ৰুটি এখন ল'লোঁ। অলপ ৰেষ্ট কৰি আকৌ 5টা বজাত ওলাই দিলোঁ ৱাক কৰিবলৈ 45 মিনিটছৰ কাৰণে আৰু এয়া বা আহি আছে ইফালৰ পৰা। বায়েও মোৰ এই চেলেঞ্জটোত 45 মিনিটছৰ যোনটো ৱাক আছিল সেইটো জইন কৰিব বিচাৰিছিল, চ' আমি একেলগেই ওলাই গ'লোঁ। 45 মিনিটছৰ পিছত এয়া দেখিছেনে মোৰ অৱস্থা, কিমান যে ঘামিছোঁ, ইমানেই গৰম লাগিছিল যে মই লগালগ ফ্ৰেছ হ'ব গ'লোঁ। আৰু মাজে মাজে মই 3.8 লিটাৰ্ছৰ টাৰ্গেটটো কমপ্লিট কৰিবলৈ ট্ৰাই কৰি আছোঁ। তাৰপিছত মই মোৰ প্ৰটিন শ্বেক ল'লোঁ। যিহেতু আমাৰ 7টাৰ পৰা মুভি চোৱাৰ প্লেন আছিলে, চ' দীপালী আণ্টি আৰু আমাৰ লগত মুভি চাব গ'লোঁ। ঘৰ ৰিটাৰ্ণ হ'লোঁ আৰু মোৰ ডিনাৰ একো কৰিব মন নাছিল, চ' আম্মাই এগছ বনাইছিলে, মই এগছে খালোঁ অলপ। আজিলৈ ইমানেই, আশা কৰিলোঁ ভাল পালে ভিডিঅ'টি, আৰু যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।